40 বছৰীয়া ব্যক্তি এজনে আজি 7 বছৰৰ পৰা একেৰাহে 3000তকৈ অধিক মানুহক কটা চিঙা কৰিছে। কিন্তু তেওঁৰ ওপৰত না কেছ হৈছে না এফআইআৰ হৈছে না আপোনাৰ পুলিচ আহিছে তেখেতৰ ঘৰত কিয় অহা নাই জনাম। সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলো। এয়া দেখা পাইছে বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পষ্টমৰ্টম অফিচ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো আপোনালোকক মই শ্বেয়াৰ কৰিবলৈ নকওঁ, আপোনালোকক জনাই দিয়াৰ দায়িত্ব মই জনাই দি আছো। তেওঁৰ নাম দিলীপ তাঁতী। এওঁৰ বয়স 40 বছৰ আৰু তেওঁ 7 বছৰৰ পৰা একেৰাহে মানুহক কটা চিঙা কৰি আছে। প্ৰায় 3000তকৈ অধিক মানুহক কাটিছে ন। শ্ৰীপা মই এটা মানে পোষ্টমৰ্টম কাম কৰো। মানে বুজিছা, মৰণোত্তৰ পৰীক্ষাৰ কাৰণে যিসকল ব্যক্তিক বিহালীলৈ অনা হয় সেই মৃতদেহটোক এই দিলীপ তাঁতী নামৰ ব্যক্তিজনীয়ে কটা চিঙা কৰে, হয়নে? মানুহ কটা চিঙা কৰো মানে পোষ্টমৰ্টমৰ কাৰণে কটা চিঙা কৰে, অন্য কিবা বেলেগ ভাবি নলব। আৰু বিশ্বনাথবাসীয়েতো ভালকৈ জানে যে আমাৰ বিশ্বনাথ জিলাৰ বিহালীত পোষ্টমৰ্টমৰ কাৰণে মানুহ ডেড বডি অনা হয় আৰু তাত কটা চিঙা কৰা ব্যক্তিজন এওঁই হয়। আচ্ছা, আপুনি যে কটা চিঙা কৰে আজি কিমান বছৰৰ পৰা কৰি আছে? মই আপোনাৰ এতিয়া 7 বছৰ। কিমান মানুহক ইতিমধ্যে কটা চিঙা কৰিছে? বৰ্তমান এতিয়া 3000 কৰিছো। আচ্ছা, আপোনাকতো চৰকাৰী চাকৰি নাই? আপোনাৰ চৰকাৰী চাকৰি নহয়? চৰকাৰী চাকৰি নহয়। ইমান আমি ভাবি আছো যে বিহালীত যিবিলাক মানুহক মৃতদেহ লৈ যায় পোষ্টমৰ্টমৰ কাৰণে কটা চিঙা কৰে, সেই ব্যক্তিজন চৰকাৰী চাকৰি নহয়। মোৰ চৰকাৰী চাকৰি নহয়। মোক মানে পাব্লিকে কিবা এটা মৰম জানি দিয়ে আৰু মোক মেডিকেলৰ ফালৰ পৰা মোক টকা 5000 দিয়ে। সেই 5000 দিলে মোক মাহত কি পেটটো চলিব নেকি? সময় বিশ্বনাথবাসী ৰাইজ ইমান দিনতো আপুনি মই ভাবি আছিলো যে বিশ্বনাথ যিহেতু বিহালীত পোষ্টমৰ্টম কৰাৰ কাৰণে যিজন চুইপাৰে কটা চিঙা কৰে তেওঁ চৰকাৰী চাকৰি হ'ব, কিন্তু নহয়। আজি মই গম পালো আৰু আপোনাক জনাই দিলো যে তেখেতৰ কন্টেক্সুৱেল ঠিকা ভিত্তিক চৰকাৰী চাকৰি নহয়। হস্পিটেল কৰ্তৃপক্ষই কিবা এটা তেওঁক মাহিলী মাননি দিয়ে, হয় নে? কিমান টকা দিয়ে? 5000 টকা দিয়ে। আচ্ছা, এই ভিডিঅ'ৰ যোগেদি আপুনি চৰকাৰক কি ক'ব? মোক মানে এইটোৱে লাগে, মোক মানে চাকৰিটো লাগে। যদি চাকৰি যদি দিয়ে তেতিয়াহ'লে মই চাকৰিটো মৰমতে দিয়ে মোক কিবা এটা। আপোনাক মৰমত কিবা চাহ পানী খাবলৈ দিয়ে? সেইটো আৰু হস্পিটেল কৰ্তৃপক্ষই আপোনাক যিটো মাননি দিয়ে মাহিলী, সেইটোতে ধুনীয়াকৈ চলি আছে। সেইটোতে চলিবলগীয়া হৈছে। বিশ্বনাথ মেডিকেল কলেজটো যোন আনুষ্ঠানিকভাৱে মুকলি হয়, খুব সম্ভৱ তাততো পোষ্টমৰ্টম কৰিব, ইয়াৰ পৰা চাগে এইটো উঠি যাব, তেতিয়া কি আপোনাক তাত লৈ যাবনে? তাত যদি গুচি যায় তেতিয়াহ'লে চৰকাৰী চাকৰি এটা মোক যদি দিয়ে তেতিয়াহ'লে যাম। মানে আপোনাক যদি বিশ্বনাথ মেডিকেল কলেজত যদি আকৌ পোষ্টমৰ্টমটো গুচি যায়, চৰকাৰে যদি আপোনাক চাকৰি দিয়ে তেতিয়াহে মই যাম। গুচি যাব। প্ৰিয় দৰ্শক বন্ধুসকল, আপোনাক শুনা পাইছে, বিশেষকৈ বিশ্বনাথবাসী ৰাইজ এই গহপুৰ হাৱাজানৰ পৰা চতিয়ালৈকে যিসকল মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ কাৰণে বিহালীলৈ অনা হয়, এই 40 বছৰীয়া দিলীপ তাঁতী নামৰ ব্যক্তিজনেই কটা চিঙা কৰে। ইমান দিনতো আপুনি মই নাজানো, আজি দেখাই দিলে আপোনাক চাওক। এই দিলীপ তাঁতী তেওঁ চুইপাৰগিৰি কৰে, কিন্তু তেখেতৰ চাকৰি চৰকাৰী চাকৰি নহয়, কন্ট্ৰেকচুৱেল ভিত্তিত। আৰু কোনখন হস্পিটেলত কটা চিঙা কৰে? বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কটা চিঙা কৰে। প্ৰথমতে বিহালীতে, এতিয়াও বিহালীতে ন? তাতে ডেড বডি বিলাক আনি তাতে কটা চিঙা কৰে। বন্ধুসকল, এয়া আছিল বিশ্বনাথৰ বিহালীত মৰণোত্তৰ পৰীক্ষাৰ কাৰণে যিসকল মৃতদেহ অনা হয় তেওঁক যে কটা চিঙা কৰা হয়, সেইজন মানুহৰ কাহিনী আপোনালোকক জনালো। আপোনালোকে ইয়াক কিদৰে বিশ্লেষণ কৰে এয়া আপোনালোকৰ ওপৰত এৰি দিলো। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।